হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে। AIIMS ৰিক্ৰুইটমেণ্ট আহিছে 2025 চনৰ। ইয়াত চাই লোৱা, ইয়াত বহুতো পদ মুকলি কৰি দিয়া হৈছে। ইয়াৰ মই এটা লং ভিডিঅ' এতিয়ালৈকে বনাই দিয়া নাই। যদি তোমালোকক লাগে তেতিয়াহ'লে এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। তো তোমালোকে যিসকল কেণ্ডিডেটছে গম পোৱা নাই AIIMS ৰিক্ৰুইটমেণ্টৰ বিষয়ে, তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। মই তোমালোকক ইয়াৰ অলপ কৈ দিছোঁ। AIIMS ৰিক্ৰুইটমেণ্ট 2025 চনৰ পদ মুকলি কৰি দিয়া হৈছে। আৰু ইয়াত চোৱা, পদ মুকলি কৰা হৈছে 1383টা গ্ৰুপ বি এণ্ড গ্ৰুপ চি পষ্ট মুকলি কৰি দিয়া হৈছে। আৰু যিসকল কেণ্ডিডেটছে অপেক্ষা কৰি আছিলে ইয়াৰ বাবে, এতিয়া তোমালোকে যিমান পাৰা জল্দি আবেদন কৰি ল'বা। তো এইখিনি আছিল ইয়াৰ কিছু অহা আপডেট আজি আমাৰ এই শ্বৰ্ট ভিডিঅ'টোতে। আকৌ তোমালোকক লগ পাওঁ আমাৰ এটা সম্পূৰ্ণ লং ভিডিঅ'ত। আৰু বহুতো বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থকা জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি বহুতো বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকিবা। তো এইখিনি আছিল AIIMS ৰিক্ৰুইটমেণ্ট 2025 চনৰ পদ মুকলি কৰা গ্ৰুপ বি এণ্ড গ্ৰুপ চিৰ যি পষ্ট থ্ৰ' CRE পষ্ট মুকলি কৰা হৈছিলে। সেইখিনি হৈছে তোমালোকৰ কেইটা পষ্ট, যিহেতু মই কৈছিলোঁ 1383টা পষ্ট মুকলি কৰা হৈছে। যিসকল কেণ্ডিডেটছে অপেক্ষা কৰি আছিলা সেইসকল কেণ্ডিডেটছে যিমান পাৰা জল্দি আবেদন কৰি ল'বা আৰু লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা। যদিহে লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা তেতিয়াহ'লে কিছু ছাৰ্ভাৰো ডাউন হৈ যাব পাৰে আৰু তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা। তো তোমালোকে এতিয়াই যোৱা, গৈ ফৰ্ম ফিল আপ কৰি ল'বা। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।